সেইদিনা হঠাৎ মানে তগৰৰ ছোৱালীজনীক দেখি কি ক'ম কি নক'ম মই নিৰুপায় হৈ পৰিছিলোঁ। মোৰ হাতত কোনো উত্তৰ নাছিল। সময়ৰ লগত মিলিব পৰাকৈ মই প্ৰস্তুত নাছিলোঁ নে ভালপোৱাবোৰে সলনি হ'বলৈ দিয়া নাছিল, সেয়া মাত্ৰ প্ৰশ্ন হৈ আছিল। আৰু তাৰ পাছত গোলাপ ঐ কাৰনো মোৰটো কৰি আছে এইটোৱে। ঐ শুনিছনে? কি হ'ল তোৰ? ৰাতিপুৱা যে কাউৰীজনী গতে তেটো ফালি আছহি। ঐ কাক কাউৰী বুলি কৈছ হা? নিজে চালা বুঢ়া হগুন। চাই লবি তেন্তে কুলিৰ দৰে মিঠা মাত মতা এজনী। এইজনী অভিমানটো চা। ৰাতিপুৱা কেলৈ ওলালি সেইটো ক। তোক চাবলৈ আকৌ। আহ মোক চাবনে? কি চাবি চা গিলাচটো পৰহিলে ঘৰত নখোৱা আছে। দেউতাই বৰদেউতাক মাতিবলৈ পঠাইছিলে, সেইটো কাৰণে আহিলো। যাবি দেই। মা দেউতাহঁত ঘৰত নাই নহয়, পথাৰলৈ গৈছে ধান দাবলৈ। আৰু মোৰ চাগে অলপ পিছত বজাৰলৈ যাব লাগিব দাউনিৰ কাৰণে কিবা এটা আনিবলৈ। ঘৰখনত ধান দাইছে আৰু এই বোৱাৰীজনীয়ে গম নাপাওঁ। হ'ব থ, মতা হ'লে এনে আহিলি হয়। কি নাহিম ভাবিছ নি? ক'বতো পাৰিলি হয়। তেতিয়াহ'লে এটা কাম কৰোঁ, বৈ এতিয়া দুইটাই গৈ দাউনিলে ভালকৈ আঞ্জা এখন বনাম। না মই ভিতৰলৈ নাযাওঁ, তোৰ কথা চব জনা আছে। আৰে বৈ না, অল্পখন আঞ্জা বনাম নে মৰমৰ। এইটো মই যাওঁ। আৰে ৰচোন যাওঁনে? সেই ৰ'বলৈ সময় নাই মোৰ, আৰু তই যাবি আকৌ দেই। বাই বাই। আৰে ৰ না ঐ তগৰ, ৰচোন। আৰে ৰ না তগৰ, ৰ না। ঐ বুটামডালো খোল খাই আছে। ঐ কি হ'ল? মনটো যেন মাৰি আছো একেবাৰে। সেইদিনা তাইক লগ পাইছিলোঁ আৰু এনেকুৱা এটা অৱস্থাত লগ পাম বুলি ভবা নাছিলোঁ। তাকেও বহুত কম সময়তে বৰ কিবাখিনি হৈ গ'ল। তাইৰ এইটো অৱস্থাৰ কাৰণে মোৰ নিজৰ ওপৰতে খং উঠিছে, গম পাইছ? তেতিয়াই যদি আমাৰ কথাবোৰ সিহঁতৰ ঘৰত ক'লোহেঁতেন। এতিয়া পিছে তই কি কৰিম বুলি ভাবিছ? তাইক মই আঁকোৱালি ল'ম। আৰে পাগল হলি নেকি তই? সমাজে কি ক'ব আৰু ঘৰৰ মানুহে কি বুলি ক'ব তোক? মানুহৰ কথা বাদ দে, যি কয় ক'বলৈ দে। মৌ, মাৰ কাৰণে ৰৈ আছা? মৌ শুনাচোন। মায়ে মোক অচিনাকি মানুহৰ লগত কথা পাতিব মনা কৰিছে। মই অচিনাকি নহয়, তোমাৰ মাৰ লগৰে হয় মই। তেতিয়াহ'লে মোক মায়ে কোৱা নাছিলে কেলে? তোমাৰ মায়ে মোক খং কৰি আছিলে আকৌ, সেইকাৰণে কোৱা নাছিলে। দেউতাৰ দৰে। দেউতাই মাক খং কৰিছিল নেকি? হ'ব বোলা, আমি এতিয়া চকলেট খাম দেই। দাদা চকলেট দিয়কচোন। তগৰ শুন না। মোক এতিয়া অশান্তি কৰি নাথাকিবি তই। আৰে তই ভুল বুজিছ। ইমান দিনে তোৰ মৰমবোৰ মই বুকুত লৈ ফুৰিছোঁ। মই তোক কৈছিলোঁ নেকি মোৰ কাৰণে ৰৈ থাকিবলৈ? মৰমবোৰতো মিছা নাছিল ন? এইবোৰ সঁচা মিছা বিচাৰ কৰি একো লাভ নাই গোলাপ। সেইবোৰ অতীত আছিল, তই নুবুজ কিয়?
আৰু এতিয়া মই যেনেকৈ আছোঁ তেনেকৈ ঠিক আছোঁ। মই তোক সহানুভূতি দেখুওৱা নাই। মোৰ ভালপোৱাখিনি যে এতিয়াও আছে মই তাকেহে বুজাই আছোঁ। মা চকলেটটো খুলি দিয়া না। তই আঁতৰি থাকিলে ভাল পাম গোলাপ, নহ'লে কিন্তু মই নিজকে কিবা কৰিবলৈ কুণ্ঠাবোধ নকৰিম। ব'লা। হেৰি, এইবোৰনো কিয় খাইছে হয়? নেখালে নহয় নেকি? মই খাইছো, তই কোন ক'বলৈ? হা? তোৰ বাপেৰ আগৰ পৰা আনিছো হা? কথা ক'বলৈ আহিছ? হাট! বনৰী। চাহ খাব? কি বনাইছ এখোপা? মাৰা ঘৰত তই এখোপা বনাইছিলি? খা, তই খা। ভালকে তই একো এটা বনাই খুৱাব নোৱাৰ। শিকি লবি, তাৰপিছত বনাবি আৰু মোক দিবি খাবলৈ। আহিলে দৰ্জাখন খুলিবলৈ কোনে কৈছিলে তোক? মানে? বেছি মৰম নেচলাবি, বুজিলি? মৰম নেচলাবি। তোক বেছি মৰম চেলালে, বুজিছ নহয়? বেছি মৰম চেলালে পাই পেলাম। এনেকৈ আৰু কিমান দিন থাকিম বুলি ভাবিছা? তোমাৰ আৰু মোৰ কথা মই ঘৰত ক'লোঁ। তুমি কেতিয়া যাবা? যাম ৰ'বা, মোৰ এইকেইদিনতে গুৱাহাটীলৈ যাব লগা হৈ আছে অফিচৰ কামত। আহিয়ে তোমালোকৰ ঘৰলৈ যাম। কাইলৈ ছানডে, ক'ৰবাত ফুৰিবলৈ যাম ব'লা। পাৰি যাব, ওলাবা। চাওঁ। ঐ টগৰ, কি হ'ল? চাওঁ ফালে আহ, ভিতৰলৈকে আহ। এতিয়া ভিতৰলৈ নাযাওঁ। কি হ'ল? তোক কথা এটা ক'বলৈ আছে। কি কথা? তই যাৰ কাৰণে জীৱনটো শেষ কৰি এতিয়া এনেকৈ মৰি মৰি জীয়াই আছ, সি তোৰ কথা ভাবে বুলি তই ভাবনে? চা গোলাপ, মোৰ এইবিলাক কথা আলোচনা কৰিবলৈ একেবাৰে মন নাই। আৰু মোক লৈ কোনে কি ভাবে নাভাবে তাকো মোৰ জানি থাকিবলৈ দৰকাৰ নাই। তোক কিবা এটা দেখুৱাবলৈ আছে। কি? চা। এতিয়া ক, তোৰ কথা বাদ দিলে ছোৱালীজনীৰ কথা সি ভাবিলেনে? ঐ, মোক অলপ সময় অকলে থাকিবলৈ দে। তই কান্দিছ কিয়? কথাবোৰ বুজি পা অলপ।
মই তোৰ আকৌ হাত জোৰ কৰিছোঁ মোক অলপ সময় অকলে থাকিবলৈ দে হ'ব যি কৰ কৰি থাক ক'ৰ পৰা আহিলি ইমান ৰাতিপুৱাই এই নামঘৰীয়া দাইটিঘৰত নখোৱা চান্দাটো দি থৈ আহিলোগৈ তই পিছে মই এই মোক স্কুলত থৈ আহিলোগৈ ক'ৰবাত যাবলৈ তোৰ দেৰি হৈছে নি নাই হোৱা কিয় সুধিলি এনেই সুধিলোঁ হ'ব যা বাদ দে আৰে কথাবোৰ কিয় আধৰুৱা কৰ কোনবোৰতো এনেও আধৰুৱা কৰিলি হা কি ক'লি একো নাই কহ তোৰ কি ক'ব লগা আছে মোৰ সময়বোৰ এনেও তোৰ কাৰণে আছে চহৰত থাকি বৰ চেনি চেনি কথাবিলাক ক'বলৈ ল'লি প্ৰেমৰ বাঁহটো খাই উঠিবই পৰা নাই তাই আকৌ চেনি খোৱা কথা কয় দেতো তগৰ এটা কথা কওঁ হুম? তোৰ এই মুখৰ হাঁহিটো বহুত দিনৰ মূৰত দেখিছোঁ তই সদায় এনেকৈ হাঁহি থাকিবিচোন পাৰিম জানো ভয় হয় আকৌ যদি ধুমুহা এজাক আহি যায় এইবাৰ ধুমুহা জাকৰ সন্মুখত মই থৈ দিম কিয় বুজন বাৰু তই মই এনেকুৱাই হ'ব যা এতিয়া হ'ব দে যা তাকেহে কি কৰোঁ জানো চুনুৰ সেইজনী দেখিছ নাই নবীনে পুতেকৰ লগত যিহে লাইন মাৰিছে গোটেইখন ৰাস্তাই পদূলি ইহঁতক দিলে মাই চাবই নোৱাৰি ইহঁতক সেইদিনাখনি আমাৰজনে তাক তাহাঁতৰ ঘৰৰ পৰা ওলাই অহা দেখিছে ভাল কলৰ গড়বোৰ আমাৰ গাঁওখনলৈ ঘূৰি আহিলে দেই হয় পাই হাঁহিটো কি নেদেখিবি বাৰে বুনৰীজনী মতা পাগল হয় পাই তাকে কৰিবলৈ নাপায়তো ঘৰখনলৈ ঘূৰি আহিছে মতাৰ পৰা তাকেহে কাৰ ঘৰতনো কাজিয়া নালাগে হ'ল বুলিনো একেবাৰে আহিব লাগেনে তেনেকুৱা পাখৰি নহ'লেও হ'ব গাঁওখনলৈ আহি গাঁওখন বদনামহে কৰে হয় দে তই ঠিক কথাই কৈছ গোটেই গাঁওখনত হেঁত দুটাহে কথা তাকেইতো গাঁও উজ্বলাই দিছে হেঁত দুটাই শেষ কৰিলে আৰু গাঁওখন তগৰ ক'ত গৈছিলি তগৰ ৰচোন ঐ এইজনী আকৌ কি হ'ল কিয় দাইটি কিয় হে গাঁৱত কি শুনিছে এইবিলাক কি শুনিছ হে তগৰে দেখোন লিলিমাই কৰি আছে গাঁৱত তকৰ ইমান খাজি কাজি ক'ত যোৱা কেলে কৈছে তেনে হেই তকৰ অকল গোলাপৰে ৰস চুহিবানে নে আমাৰ চুহিবা পাগল হৈছে নেকি কেলে কৈছে তেনে তই মানে আৰু দিলোহেঁতেন মই হেৰি নহয় নব গোলাপৰে তগৰৰ কথাবোৰ গোটেই গাঁওখন তলপৰ হৈছে শুনিছেনে আপোনালোকে এতিয়া অকণমান চকু কাণ দিব নহ'লে আপোনালোকৰ সা সন্মান ক'ত থাকিব বাৰু কওকচোন কি কৰিছ এইবোৰ কি কৰিছ হা তোৰ কাৰণে মই ওলাব নোৱাৰা হলো তই মোৰ মান সন্মান সকলো শেষ কৰি পেলালি কি হৈছেনো দেউতা কি হৈছে ক'বলৈ আহিছ বাপে এটা তোৰ পৰা কেনিও ওলাব নোৱাৰা হ'ল তোৰ মুঠত কি আছে হা কি আছে হা আজ যি কৰিলি গাঁৱত আহি তোৰ এইবোৰ কৰিবলৈ লাজ লগা নাই কি হৈছেনো কিয় চিঞৰিছ তহঁতি কি হৈছে ক'বলৈ আহিছ বাপেৰে ক'ত সৰুতেই তোক মাৰি পেলাব লাগিছিলে এতিয়া ডাঙৰ হৈ টেষ্টপা খাবলৈ আহিছ মা কেলে চিঞৰবাকো কম কৰিছনো ছোৱালীজনীৰ ভিতৰত শুই আছে চা ল'ৰা ছোৱালী জন্ম দিয়া মাক বাপেকৰ সুখৰ কাৰণে হা তোক জন্ম দি আমি দুখৰ ওপৰত দুখহে পাইছো তই জান দেউতা কি হৈছেনো ক কি হৈছে ক'বলৈ আহিছ তোৰ আৰু গোলাপৰ মাজত কি হৈ আছে নাজানো বুলি ভাবিছ গোটেই গাঁৱত ওলাব নোৱাৰা হৈছো যা তই ইয়াতে মৰি থাক চা মোৰ এজনীয়ে মাত্ৰ ছোৱালী তাকো আজিৰ পৰা মই মৰিলে বুলি ভাবিলো হা মৰি থাক কৈ যা ক'ৰবাত
হৈ আছে নাজানো বুলি ভাবিছ গোটেই গাঁৱত ওলাব নোৱাৰা হৈছো যা তই ইয়াতে মৰি থাক চা মোৰ এজনীয়ে মাত্ৰ ছোৱালী আকৌ আজিৰ পৰা মই মৰিলে বুলি ভাবিলো হা এই মৰি থাক কৈ যা ক'ৰবাত অ' দাইটি দাইটি অ' দাইটি দাইটি অ' কি হ'ল কি হ'ল অ কি হলো কেলে ইমান উধাটো খাই চিঞৰিছ তকৰে তগৰ তোৰ বাপ নাই এবাৰ তোৰ কেলে এনেকুৱা কৰিলি আজিৰ পৰা আৰু কেতিয়া সামৰি নকৰো নকৰো ডেকালটো প্ৰেমত পেলাই তাই এইখন গোটেই কৰিলে চাচোন তাকেইতো সেইজনীৰ অলপ পাপ কৰিছেনে পানীত পৰি নিজেই মৰিবলগীয়া হ'ল তাকেতো এইবোৰ চোৱাটোৱে ভুল আমাৰ গাতে পাপ লাগিব ঘৰলৈ যাওঁ ব'ল 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 এইটোতো মৰিলে এতিয়া মাক বাপে হালকো হাৰাশাস্তি দিলেই আৰু এতিয়া মাক বাপে হালো পৰাচিত হ'ব লাগিব হয়নে নহয় বাৰু হয় 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 মনে মনে থাকক সন্মুখত এজনী ছোৱালী মৰি গ'ল এতিয়া কোন প্ৰায়চিত্ত হ'ব লাগিব কাৰ গাত চোৱা লাগিব হিচাপ ৰাখিবলৈ আপোনালোকৰ লাজ লগা নাই নিয়মৰ ওপৰত নিয়ম বনাবলৈ আপোনালোক কোন তাই গিয়েকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰলৈ ঘূৰি আহিছিল তাই ঘূৰি অহাটোৱে কিমান ডাঙৰ ভুল হ'ল ঘৈণীয়েক এজনী ঢুকাই গ'লে প্ৰত্যেকটো মতা মানুহে আকৌ বেলেগ এজনী আনিব পাৰে কিন্তু ছোৱালী এজনী যদি এনেকৈ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘূৰি আহে তেতিয়া আপোনালোকৰ কি ইমান নিয়ম তাকে বিয়া হৈ যাব নোৱাৰিব বেলেগলৈ আপোনালোকে এজনো আহিব নালাগে এই সংস্কাৰ মই কৰিম বল অভিবল ককা আমাৰ ক'ত গ'ল কোৱা না ককা ককা আমাৰ ক'ত গ'ল তুমি মাক গালি পোৱাৰ কাৰণে ঘৰৰ পৰা মা গুচি গ'ল হয় না ককা তোমালোকে কান্দিছা কিয় কিয় কান্দিছা কোৱা আকৌ
অ' আইতা তুমিও কাঞ্চা যে কেলে কাঞ্চা কোৱা আকৌ অ' আইতা মানো ক'ত গ'ল মই এক লৈ যাবলৈ আহিছোঁ কি আমি এক ৰাখিব নোৱাৰিম নেকি দেখিছোঁ আপোনালোকে কেনেকৈ ৰাখিছিল এজনী ছোৱালীক আপোনালোকে কেনেকৈ জীয়াই জীয়াই মাৰি পেলালে তাৰপিছত মই একো মৰিবলৈ দিব লাগে তুমি মোৰ লগত ব'লা নালাগে অ' গোলাপ তাইক আমি বহুত মৰমেৰে ডাঙৰ দীঘল কৰিম তই নিব নালাগে অ' আপোনালোকক মই হাত জোৰ কৰি কৈছোঁ মই জীয়াই থকা মাত্ৰ এতিয়া এটাই কাৰণ মোক আৰু তাইকো যদি আপোনালোকে মোৰ পৰা আঁতৰাই দিব বিচাৰিছে তেনেহ'লে ময়ো তগৰ ওচৰলৈ যাবলৈ ভয় নকৰোঁ এটা দুখেই এতিয়াও বুকুৰ পৰা আঁতৰা নাই আৰু এটা জীৱন আমি ধ্বংস হ'বলৈ দিব নোৱাৰোঁ যোৱা মাজনী যোৱা অ' মাজনী যোৱা তুমি কি মোক মাছলৈ নিব আহিছা ব'লা কি হ'ল একো নাই খেলো আহা আমি দুটাই তগৰ এনেকৈ গ'লগৈ বহুত দূৰলৈ তাইক আৰু লগ পাব নোৱাৰোঁ তাইক আমনিও কৰিব নোৱাৰোঁ মাত্ৰ অনুভৱ কৰোঁ তাই দি থৈ যোৱা মৰমখিনি তুমি নহ'লে বুলি আধা লিখা সেই তেতিয়া কথাবোৰ এতিয়া অলপ পাতল হৈছে কাৰণ তাই মোক হাঁহি থাকিবলৈ এটি মূল্যৱান সম্পদ দি থৈ গ'ল দেউতা মোক দাঙি লোৱা না মোৰ ভৰি বিষাইছে এতিয়া এই সম্পত্তিলৈ জীয়াই আছোঁ আৰু তগৰক মোৰ হিয়াৰ একোণত আজীৱন সাঁচি ৰাখিলোঁ অ' মৌ ক'ত গ'লি অ' দেউতা চাওঁ এফালে আছোন দেউতা মাতিছিলা অঁ আহিলি এইফালে আছোন মৌ বহি ইয়াতে কোৱা হেৰি নহয় তই হোষ্টেললৈ কেতিয়া যাবি বাৰু যাম ৰ'বা এইকেইদিনতে এটা কাম কৰিম একদিন মই ইয়াত থাকোঁতে দুইটা গাঁৱৰ পৰা আহিমগৈ ওলাবা গাঁৱৰ পৰা কিয় তুমি পাহৰিলা নেকি ৰাসৰ ছিজন চলি আছে নহয় তুমি নিশ্চিত থাকা দৈব্য কি অতি শীঘ্ৰে এই বসুদেৱে তোমাৰ ঘৰে কৰিব গমন অ' তই তাৰমানে মোৰ ডায়েৰীখন পঢ়িলি হা দেউতা